গাইজ নমস্কাৰ মই লাভৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ আজি দুপৰীয়া সাজত মই কি বনাম আপোনালোকক দেখাইছোঁ বলক ডিউটিও আছে পটাপট বনাওঁ কি বনাম আপোনালোকক দেখাইছোঁ বলকচোন মোৰ কিটচেনত ইফালে মুগ মচুৰ মিলাই মই দালি বহাই দিছোঁ এইটো বইল হ'বৰ কাৰণে দিছোঁ ইফালে মূলা আৰু আলু কাটি লৈছোঁ ভাজি বনোৱাৰ কাৰণে 3টা মূলা 2টা আলু তাৰ লগত পিঁয়াজ এটা কাটি লৈছোঁ আৰু মূলাৰ ঠাৰিখিনিও নাই পেলোৱা দি দিছোঁ ইফালে আলু 2টা ভাতৰ ওপৰত দিয়াৰ কাৰণে পিটিকা বনোৱাৰ কাৰণে এইটো আলু এটা ধুনীয়াকৈ কাটি কেনে দুফাল কৰি থৈ দিছোঁ ভাতৰ ওপৰত দিম পিটিকা খোৱাৰ কাৰণে ভাজি বনোৱাৰ কাৰণে লোহাৰ কেৰাহীটো বহাই দিছোঁ ইফালে ভাজি দিয়াৰ কাৰণে জলকীয়া ফালি লৈছোঁ আৰু পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ ইফালে আলু ভাজি বনোৱাৰ আলু আৰু মূলা ভাজি বনোৱাৰ কাৰণে পিঁয়াজখিনি ধুনীয়াকৈ গোল্ডেন কালাৰ কৰি ল'ম লগত আকৌ গোটা জিৰাও অলপ দি দিছোঁ গোল্ডেন কালাৰ হোৱাৰ পিছত দিছোঁ ভাজিখিনি সোৱাদ অনুসৰি নিমখ কালাৰৰ কাৰণে ৰং ইফালে দালি সম্ভাজ দিয়াৰ কাৰণে সৰু সাইজত পিঁয়াজ এটা কাটি লৈছোঁ শুকান জলকীয়া 4টা লৈছোঁ এইটো আকৌ সাইড কৰি থৈছোঁ ভাতত দিয়াৰ কাৰণে ইফালে দালি বইল সম্ভাজটো এইটো য'ত দালি বইল কৰিছিলোঁ সেইটো কেৰাহীতে মই দালিখিনি সম্ভাজ দি দিম দালি সম্ভাজ দিয়াৰ কাৰণে পিঁয়াজখিনিও দি দিলোঁ জলকীয়াখিনি আৰু লগত অকণমান পাঁচফোৰণ আনিব পাহৰি আছোঁ লগত জিৰাও দি দিছোঁ ধুনীয়াকৈ পিঁয়াজখিনি গোল্ডেন কালাৰ কৰি দিম তাৰপিছত ফাইনালি দালিটো সম্ভাজ দি দিলোঁ দালি বইল কৰাতে দি দিছোঁ কেঁচা জলকীয়া 2টা ফালি দি দিছোঁ এতিয়া ধুনীয়াকৈ উতলিব দিম তাৰপিছত ধনিয়া দিম অলৰেডি দালি হৈ গ'ল কেঁচা ধনিয়া ধুনীয়াকৈ কাটি দিছোঁ অলৰেডি আপোনালোকে গম পায় ঠাণ্ডা ছিজনত ধনিয়া নহ'লে যিকোনো আঞ্জা ভাজি বা চাটনি আধৰুৱা এইটো চাহ ধনিয়া দি দিলোঁ লগত মই আজি কি বনালোঁ আপোনালোকে দুপৰীয়াৰ সাজৰ কাৰণে অলৰেডি গম পায় মই এতিয়া পটাপট ডিউটিও যাব ওলাব লাগিব বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো মই আলু আৰু মূলা ভাজি লগত দালি মুগ মচুৰ মিলাই কেনে তাৰপিছত ভাতৰ ওপৰত দিছোঁ আলু এটা এইখিনিয়ে মই ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই